নমস্কাৰ, মই ভিডিঅ' বনাই আছিলোঁ আমাৰ দেশখন স্বাধীন কেনেকৈ হ'ল সেইটো বিষয়ৰ ওপৰত। আমি সকলোৱে জানো যে আমাৰ দেশ স্বাধীন হৈছে 1947 চনৰ 15 আগষ্ট তাৰিখে। তো মই স্বাধীন হোৱা ডেটটো মই জানো, কিন্তু সকলোৰে বিপৰীত শব্দ থাকে। যেনেকৈ আপোনাৰ দিন ৰাতি, আকাশ পাতাল, এনেকৈ বিপৰীত মানে শব্দ থাকে সকলো শব্দৰে। তো স্বাধীন শব্দটোৰ বিপৰীত শব্দ হ'ল পৰাধীন। আমি জানো যে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ স্বাধীন হৈছিলে, কিন্তু আমি নাজানো, ময়ো জনা নাছিলোঁ যে কিমান চনত আমাৰ দেশখন পৰাধীন হৈছিলে। তো সেইটো মই লিগেচিটো বিচাৰি গ'লোঁ, মানে অতীতলৈ গ'লোঁ। অতীতলৈ গৈ দেখিলোঁ যে প্ৰথম বিদেশী আক্ৰমণ, বেলেগ দেশৰ পৰা প্ৰথম আমাৰ দেশক আক্ৰমণ কৰা ব্যক্তিজনৰ নাম আছিলে আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰ নামটো সকলোৱে জানে, মই পিছত বাৰু আলেকজেণ্ডাৰৰ ওপৰত ভিডিঅ' বনাম। তো আলেকজেণ্ডাৰৰ গুৰু কোন আছিলে, তেওঁৰ মাষ্টাৰ মাইণ্ড কোন আছিলে? তেওঁৰ মাষ্টাৰ মাইণ্ডটো আছিলে এৰিষ্টটল। এৰিষ্টটলৰ গুৰু কোন আছিলে? তেওঁৰ গুৰু আছিলে প্লুটো। প্লুটোৰ গুৰু কোন আছিলে? প্লুটোৰ গুৰু আছিলে ছক্ৰেটিছ। তো এই মানুহজনৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। ছক্ৰেটিছ কোন হয়? তেওঁৰ নামটো মানে আহি গ'ল লিংকত, মানে লিংকটো ক'ৰ পৰা ক'ত গৈছে? স্বাধীন পৰাধীন, তাৰপিছত আলেকজেণ্ডাৰ, এৰিষ্টটল, প্লুটো, ছক্ৰেটিছ। ছক্ৰেটিছ এজন দাৰ্শনিক মানুহ। তেওঁৰ জন্ম হৈছিলে গ্ৰীচ, এথেন্স নামৰ এখন চহৰত, গ্ৰীচৰ ৰাজধানীত। তেওঁ কিছুমান নিজাববীয়াকৈ চিন্তা চৰ্চা কৰিছিলে। সেই চিন্তা চৰ্চাবোৰ তেওঁ ৰাইজক জনাইছিলে। সেই সময়ত ইণ্টাৰনেট নাছিলে, ইউটিউব চেনেল নাছিলে, ফেচবুক নাছিলে। তেনেহ'লে তেওঁ কি মাধ্যমত ৰাইজক জনাইছিলে? তেওঁৰ ৰাইজৰ লগত কানেক্ট কেনেকৈ হৈছিলে? তেওঁ কানেক্ট হোৱা প্ৰক্ৰিয়াটো দেখি মই আচৰিত হ'লোঁ। কাৰণ তেওঁ মানে ৰাস্তাই ঘাটে যাকে লগ পায়, ৰাস্তাইদি কোনোবা গৈ আছে, বজাৰত, আপোনাৰ মেলাত, আপোনাৰ বিভিন্ন ঠাইত য'তে মানুহ লগ পায় তাতে মানে তেওঁৰ চিন্তাবোৰ তেওঁ বুজায়। তেওঁৰ ব্ৰেইনত যিবিলাক চিন্তা আহে তো সেইবোৰ ৰাইজক জনায়, আৰু বহুতে তেওঁক ভাল পাইছিলে। তেওঁৰ চিন্তাবোৰ মানে সাংঘাতিক চিন্তা আছিলে। মানে ইউৰোপীয়ান হিষ্ট্ৰীত আপুনি ছক্ৰেটিছৰ নামটো ক'বই লাগিব। তেওঁ মানে তেওঁ মানে চিন্তাটো চাওক। তেওঁৰ শিষ্যজনৰ নাম প্লুটো। প্লুটোৰ শিষ্যজন হ'ল এৰিষ্টটল। এৰিষ্টটলৰ মানে কাঠপুতলি, মানে এইটো কি বুলি কয়, তেওঁৰ অধীনত চলা মানুহজনৰ নাম হ'ল আলেকজেণ্ডাৰ। আৰু সেই আলেকজেণ্ডাৰে আপোনাৰ ভাৰত আক্ৰমণ কৰি দিছে। তাৰমানে আপুনি চিন্তা কৰক, তাৰমানে ক'ৰ পৰা ক'ত আহি গৈছে। তো এই যে ভাৰত আক্ৰমণ কৰিছিলে, সেই দিনটো আছিলে আপোনাৰ যীশুখ্ৰীষ্টৰ জন্মৰ 320 বছৰ আগতে। 320 বছৰ আগত আপোনাৰ ছেপ্টেম্বৰ মাহৰ 17 তাৰিখ, সেই দিনটোত মানে ভাৰত আক্ৰমণ কৰি দিছিলে আলেকজেণ্ডাৰে। আৰু সেই দিনটোৱে মানে ভাৰতৰ পৰাধীনৰ আৰম্ভণি। সেই দিনটোৰ পৰা ভাৰতে যুঁজি আছে, যুঁজি 1947 চনত স্বাধীন হোৱা বুলি মানে এটা অফিচিয়েল ষ্টেটমেণ্ট আহিছে। কিন্তু এতিয়াও তাত সন্দেহ আছে। এইবোৰ মোৰ ভিডিঅ' চাই থাকিলে আপুনি পিছলৈ গম পায়ে থাকিব। তো ছক্ৰেটিছ, তেওঁৰ বিষয়ে জানি মই আচৰিত হ'লোঁ। কাৰণ পৃথিৱীৰ ভিতৰত এজন বিখ্যাত দাৰ্শনিক হয়। তেওঁৰ এনেকুৱা ব্ৰেইনত কি চিন্তা আহিছিলে সেইটো মানে মই
সেইটো মই মানে তেনেকুৱা চিন্তাবোৰ যদি এজন মানুহৰ আহে তে সেইজন মানুহে বহুত কিবা কিবি কৰিব পাৰে কিন্তু আমি চিন্তা নকৰোঁ কাৰণে আমাৰ ব্ৰেইনটো মানে চিন্তাবোৰ নাহে তো সেইকাৰণে মই সক্ৰেটিছৰ বিষয়ে ক'লোঁ এইখিনি যিখিনি জানো সেইখিনিয়ে ক'লোঁ তো এই লিংকটোৰ পৰাহে ভাৰতৰ মানে স্বাধীনতাৰ পইণ্টটো মানে আহিছে ভাৰতৰ ইতিহাসত আপুনি এইখিনি কথা জানিলে পিছৰবোৰ বুজি পাব তাৰবিলাক আপোনাৰ চাওক এইটো হ'ল আপোনাৰ কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয় মানে ডেপুটি কমিশনাৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট তো ইয়াৰ কাষত মই আহিছোঁ এই বিল্ডিংটোত আপোনাৰ ইলেক্ট্ৰিচিটি জইন হৈ আছে এই ইলেক্ট্ৰিচিটি তারবোৰ ক'ত জইন হৈ আছে এইটো হ'ল আপোনাৰ হিষ্ট্ৰীৰো মানে এইটো কথা কাৰণ মই স্বাধীনতাৰ কথা ক'বলৈ গৈ মই সক্ৰেটিছৰ কথা ক'ব লগা হৈ গ'ল তো ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ